এখন নতুন আঁচনি ৰাজ্য চৰকাৰে এখন নতুন আঁচনি মুকলি কৰিলে কিন্তু এই আঁচনিখনৰ বাবে কোনেও আবেদন নকৰিলে ভাল পাম বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে শ্ৰদ্ধাঞ্জলি শীৰ্ষক এখন নতুন আঁচনি উদ্বোধন কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ আমি নিবিচাৰো যে কোনোবাই এই আঁচনিটোৰ জৰিয়তে আমাৰ সহায় লওক কিন্তু ভগৱানৰ ওচৰত আমি সকলোৱে কৰবাত নহয় কৰবাত হাৰি যাব লাগে আমি ডেষ্টিনিৰ লগত যুঁজ কৰিব নোৱাৰো অন্ততঃ এই আঁচনিটো তেওঁলোকৰ বাবে এটা আশ্ৰয় হিচাপে দেউতাক মাকৰ বাবে অকণমান সহানুভূতি হিচাপে এই আঁচনিটোৱে কাম কৰিবলৈ সক্ষম হ'ব কিন্তু কি এই শ্ৰদ্ধাঞ্জলি আঁচনি বহিৰাজ্যত অকাল মৃত্যুক সাৱটি লোৱা লোকৰ পৰিয়ালৰ বাবে এই বিশেষ আঁচনি বহিৰাজ্যত কোনো লোকে অকাল মৃত্যুক সাৱটিলে তেওঁলোকৰ নশ্বৰ দেশ অসমলৈ ঘূৰাই অনাৰ দায়িত্ব ল'ব ৰাজ্য চৰকাৰে আৰু তাৰ বাবে মুকলি কৰা হৈছে এইখন আঁচনি অসমৰ বাহিৰত অধ্যয়ন কৰিবলৈ যোৱা বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী বা কৰ্মসূত্ৰে অসমৰ বাহিৰত কাম কৰি থকা আমাৰ অসম সন্তানসকলৰ বাবে এই আঁচনি প্ৰযোজ্য হ'ব এই আঁচনিখনৰ এটা বিশেষ লক্ষ্য হৈছে যে যদি কোনোবা অসম সন্তানৰ বাহিৰত মৃত্যু হয় আৰু বিভিন্ন মেডিকো লিগেল কাৰণত কেতিয়াবা হত্যা হ'ব পাৰে কেতিয়াবা দুৰ্ঘটনা হ'ব পাৰে তেতিয়াহ'লে তেওঁলোকৰ পাৰ্থিৱ শৰীৰ উভতাই অনাৰ বাবে যিখিনি লিগেল ছাপোৰ্ট দিব লাগে আইনগত ছাপোৰ্ট দিব লাগে সেইখিনিও আমাৰ অসম আৰক্ষীৰ বিশেষ শাখাই প্ৰদান কৰিব প্ৰয়োজন সাপেক্ষে আমাৰ চৰকাৰৰ দায়িত্বশীল পুলিচ বিষয়া সেই ৰাজ্যলৈ গৈ হ'লেও পাৰ্থিৱ শৰীৰ যাতে আমি সসন্মানে উভতাই আনিব পাৰোঁ তাৰ বাবে আমি নিশ্চিতভাৱে অসমৰ বাহিৰত কাম কৰা প্ৰবাসী অসমীয়াসকলক আমি সহায় কৰিম এই আঁচনিটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি আমি নিজে অনুভৱ কৰিব পাৰোঁ যে সিকিউৰিটি গাৰ্ড আদিত কাম কৰি থকা যুৱক যুৱতীসকলৰ বাহিৰত যদি মৃত্যু হয় একোটা মৃত শৰীৰ উভতাই আনিবৰ বাবে প্ৰায় 40-50 হাজাৰ টকাৰ খৰচ হয় তাৰ ফলত বহু ক্ষেত্ৰত দেউতাক মাকে ল'ৰা ছোৱালীৰ শেষ বাৰৰ বাবে চোৱাৰ পৰাও তেওঁলোক বঞ্চিত হয় ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে এই আঁচনি মুকলি কৰা হৈছে অৱশ্যে বহিৰাজ্যত চিকিৎসাৰ বাবে গৈ যদি কোনো লোকৰ মৃত্যু হয় তেনেহ'লে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ নকৰে এই আঁচনিটোত আমি কেতিয়াবা মেডিকেল ট্ৰিটমেণ্ট ল'বৰ কাৰণে আমি হস্পিটাললৈ যাওঁ তেনেকুৱা ধৰণে মৃত্যু হোৱা ব্যক্তিসকলক এই আঁচনিটোৰ অধীনত আমি ৰখা নাই কাৰণ আমি অনুভৱ কৰোঁ যে তেওঁলোকে যদি চিকিৎসাৰ কাৰণে বাহিৰলৈকে যাব পাৰিছে নিশ্চয় পাৰ্থিৱ শৰীৰটো উভতাই আনিব পৰা সক্ষমতাও তেওঁলোকৰ থাকিব সেইবাবে এই আঁচনিটো আমি ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ যিসকলে চতুৰ্থ বৰ্গ বা তৃতীয় বৰ্গৰ কাম কৰিবৰ বাবে অসমৰ বাহিৰত আছে তেওঁলোকৰ ক্ষেত্ৰতে এই আঁচনিটো প্ৰযোজ্য হ'ব এই আঁচনিৰ বাবে আবেদন কৰিবলৈ ৰাজ্য চৰকাৰে আজি মুকলি কৰে তিনিটাকৈ ফোন নম্বৰ 9181014888 112 আৰু 036123815111 নম্বৰ এই আঁচনি অনুসৰি বহিৰাজ্যত কোনোবা ব্যক্তিৰ যদি মৃত্যু হয় অকস্মাতে মৃত্যু হয় তেওঁলোকে নিৰ্দিষ্ট নম্বৰত আমাক যোগাযোগ কৰিব আমাৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিব বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টো তেওঁলোকে তেওঁলোকৰ যিটো ঘটনা ঘটি গৈছে তাৰ বিষয়ে আমাক জনাব পাৰিব 112ৰ দৰে
ইমাৰ্জেঞ্চি সেৱাটো আমাক খবৰ দিব পাৰিব সেৱা সেতু পৰ্টেলৰ জৰিয়তেও আমাক খবৰ দিব পাৰিব কেইদিনমানৰ পূৰ্বে তামিলনাডুত নিহত 9 গৰাকী শ্ৰমিকৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাৰ সাহায্য দিয়া হৈছে বুলিও ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ।